हेलो ভিউয়ার্স, वेलकम टू माय यूट्यूब चैनल डेली इनफरमेशन। तो जिসকল ছাত্ৰ ছাত্ৰীয়ে তোমালোকে পেটৰ কাৰণে এপ্লাই কৰিছা, আজি হল 23 তাৰিখ 24 তাৰিখ কালি হল তোমালোকৰ পেটৰ এন্ট্ৰেন্স এক্সাম। তো সেই এন্ট্ৰেন্স এক্সাম দিয়াৰ আগতে এইটো ভিডিঅ অলপ ইম্পৰ্টেন্ট হ'ব, তো ভিডিঅটো হেকলৈ চাই থাকিবা। কাৰণ যেহেতু তোমালোকে প্ৰথম অৱস্থাত কালি পেট এক্সাম দিব গৈ আছা, হয়তো তোমালোকৰ কিছুমান মনত কোৱেশ্চন থাকিব পাৰে। তো যিবোৰ কোৱেশ্চন তোমালোকৰ মনত আছে যে কালি পেট এক্সাম দিম কেনেকৈ কি হ'ব, সবিশেষ জনাম, ভিডিঅটো হেকলৈ চাই থাকা। তো প্ৰথম কথা, তোমালোকে নিশ্চয় এডমিট কাৰ্ড লাভ কৰিছা। তো এডমিট কাৰ্ড লাভ কৰিছা, এতিয়া কালি এক্সাম দিওঁতে কেইটা বজাত যাব বা কি ডকুমেণ্টছ লৈ যাবা সেইটো হ'ল প্ৰথম কথা। তো তোমালোকে নিশ্চয় জানা যে এডমিটটো ল'বই লাগিব, তাৰ লগত কিছুমান ডকুমেণ্টছ ল'ব লাগিব যিখিনি তোমাৰ সেই এডমিট কাৰ্ডৰ তলত লিখা নাই। হয়তো এডমিট কাৰ্ডৰ তলত লিখিব লাগিছিলে, সেইখিনি লিখা নাই। তো কি কৰিবা, এডমিট কাৰ্ডখন ল'বা, তাৰ লগতে যিকোনো এটা আইডি প্ৰুফ ল'বা। এইটো কিন্তু হয়তো এডমিটত এইবাৰো লিখা নাই, কিন্তু সেইখন লাগে। যেতিয়া চাইন কৰিব, তোমাক চাই এডমিট মিলাই তাৰপিছত চাইন কৰিব। সেই চাইন কৰাৰ সময়ত সিহঁতে এটা এড্ৰেছ প্ৰুফ বিচাৰে বা আইডি প্ৰুফ বিচাৰে, তুমিয়ে যে সেইজন মানুহ তাৰ এটা প্ৰুফ বিচাৰে। সেইকাৰণে তুমি পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ আইডি যিকোনো এটা লৈ যাব পাৰা। তো সেইটো লৈ যাবা, সেইটো কিন্তু তাতে কোৱা নাই। তো সেইখিনি লৈ গ'লা, তুমি যেতিয়া এক্সাম ডেটৰ সময় দিছে 10টা বজাত 9টা বজাত গৈ যাতে পোৱা তেনেকৈ যাবা, কাৰণ বহুত ভিৰ হৈ যায়। ৰাতিপুৱা গৈয়ে চাবা বহুত মানুহ আহি গৈছে। তো সেইখিনি অলপ মন কৰিবা। তো এক্সাম চেণ্টাৰ গ'লা, ডকুমেণ্টছ লৈ গ'লা সেইখিনি, তাৰপিছত এডমিট যিখিনি লাগে লৈ গ'লা। বা এতিয়া তোমালোকে বহুতে ভাবিছা যে পেন কেনেকৈ লৈ যাম, ব্লাক পেন বুলি কয়, তো ব্লাক পেন এটা লৈ যাবা আৰু প্ৰব্লেম নাই। তো এইখিনি গ'ল। এতিয়া আহিছোঁ তোমালোকৰ গুৰুত্বপূৰ্ণ কথা, এক্সাম চেণ্টাৰৰ ভিতৰত তোমালোকৰ কি কি হয় বা কুৱেশ্যন পেপাৰ কেনেকুৱা দেখা পাবা। তো যেতিয়া তোমালোকৰ এক্সাম ষ্টাৰ্ট হ'ব, তোমালোকক কুৱেশ্যন পেপাৰ দিয়া হ'ব। সেই কুৱেশ্যন পেপাৰত কিছুমান মন কৰিবলগীয়া, কুৱেশ্যন পেপাৰত তোমালোকৰ 4টা ছেট থাকিব। 4টা ছেট কেনেকুৱা, যদি মোৰ পৰিছে এ ছেট, তোমাৰ বি ছেট, কোনোবাৰ চি, কোনোবাৰ ডি, এনেকুৱা ছেট ৱাইজ ভাগ কৰা থাকিব। তো তোমালোকৰ ছেট ৱাইজ ভাগ কৰা থাকিব। এ ছেটত যদি এটা কুৱেশ্যন আছে 1 নম্বৰত, বি ছেটত সেইটো 27 নম্বৰত, আকৌ বোলে চি ছেটত 12 নম্বৰত, এনেকুৱা টাইপত থাকিব। চিৰিয়েলি নাথাকে, কিন্তু এ ছেটৰ গোটেইকেইটা চিৰিয়েল, বি ছেটৰ গোটেইকেইটা চিৰিয়েল। তো তোমাৰ যোনটো ছেট পৰিছে সেইটো ভালকৈ মন কৰিবা। সেইটো ছেট নম্বৰ তুমি এনচাৰ ছিটত লিখিব লাগিব। তো এনচাৰ ছিটত এটা পেজ দিব, সেই এটা পেজত তুমি ৰাউণ্ড কৰিব লাগিব। ছেট নম্বৰটো লিখিবা ছেট এ, নিজৰ ৰোল নম্বৰ লিখিবা, আৰু ছেট নম্বৰটো লিখোঁতে কেতিয়াও পাহৰি নাযাবা বা ভুলকৈ নিলিখিবা। কাৰণ যদি ছেট বি লিখি দিয়া কিন্তু তোমাৰ এ পৰিছে, কুৱেশ্যন এনচাৰখিনি তোমাৰ গোটেইখিনি ভুল হৈ যাব। এত যোনটো এনচাৰ তুমি ভাবি ইয়াতে বি ছেটত দিলা, তুমি লিখিছা বি, তো সেইটো গণ্ডগোল হৈ যাব। তেনেকুৱা যাতে নহয়, যোনটো ছেট পৰিছে সেইটো মন কৰিবা। বেলেগৰ বেলেগ ছেট পৰিব পাৰে। যদি লগৰ কোনোবা সুধিবলগীয়া আছে ডাইৰেক্ট কুৱেশ্যনটো সুধিবা, নক'বা যে ইমান নম্বৰ কুৱেশ্যনটো কি হয়, কাৰণ গণ্ডগোল হৈ যাব। ছেট বেলেগ বেলেগ, কুৱেশ্যন বেলেগ বেলেগ হ'ব পাৰে, এইটো কথা মন কৰিবা। আৰু এটা ডকুমেণ্ট যে ক'লোঁ সেইটোও মন কৰিবা, ইয়াতে হয়তো লিখা নাই বা তোমালোকৰ আৰু কিবাকৈ থাকিব পাৰে যে ৱাটাৰ বটল, চেনিটাইজাৰ সেইবোৰ লৈ যাবা। সেইবোৰ সেইটো বেছি এটা ইম্পৰ্টেণ্ট নহয়, মেইন ইম্পৰ্টেণ্ট এটা আইডি প্ৰুফ লৈ যাবা। তাৰপিছত ব্লাক পেন এটা ল'বা, আৰু নল'লেও হৈ যায়, এইবোৰ দিও হৈ যায়। যিবোৰ নীলা পেন থাকে, ব্লু পেন, সেইবোৰো হৈ যায়। তথাপিও ব্লাক ল'লে ভাল। ব্লাক পেন ল'বা, আইডি প্ৰুফ এটা ল'বা, এডমিট কাৰ্ড ল'বা, এই 3টা মাষ্ট বি ল'বাই। তাৰপিছত যদি আৰু বিচাৰা ডকুমেণ্টছ কিবা কিবি লৈ যাব পাৰা সেইখিনি। তো এইখিনি গ'ল। আৰু ছেটটো মন কৰিবা। তাৰপিছত তোমালোকৰ কিবা কৰিবলগীয়া আছে নেকি, বা তোমালোকে বহুতে সুধি আছা নিগেটিভ মাৰ্ক আছে নেকি। নিগেটিভ মাৰ্ক নাই। যিকেইটা পাৰা কেনেকৈ কৰিবা, প্ৰথমে ৰাইট চিন মাৰি গ'লা, যিকেইটা পাৰোঁ ৰাইট চিন মাৰা হৈ গ'ল তোমাৰ। তাৰপিছত এতিয়া এনচাৰ ছিটত ৰাউণ্ড কৰি যাবা, ইমান নম্বৰ এইটো, ইমান নম্বৰ এইটো, এনেকৈ কৰি যাবা। কৰাৰ পিছত যিকেইটা নোৱাৰা এতিয়া আছে, তো যিটো নিগেটিভ মাৰ্ক নাই এটাও এৰি দি নাহিবা। নিগেটিভ মাৰ্ক যদি তুমি 40টা নোৱাৰা, 40টা নোৱাৰিলেও তাৰ পৰা হয়তো 10টা 15টা কাৰেক্ট হৈ যাব পাৰে, বা মিনিমাম 5টা কাৰেক্ট হৈ যাব পাৰে। তুমি হয়তো আইডিয়াৰ ওপৰত দি দিবা, আইডিয়াৰ ওপৰতো দিব পাৰা, যিহেতু নিগেটিভ মাৰ্ক নাই। এতিয়া আইডিয়াৰ ওপৰত তুমি টিক মাৰ্ক লগাই লোৱা, তাৰপিছত আকৌ এনচাৰ ছিটত তোমালোকে ৰাউণ্ড কৰি যাবা। সেনেকৈ এনচাৰখিনি কৰিবা তোমালোকে। কৰাৰ পিছত তোমালোকক কুৱেশ্যন পেপাৰ ঘৰত লৈ আহিব দিব, বেলেগ কিছুমানত হয়তো নিদিয়ে। কুৱেশ্যন পেপাৰ লৈ আহিব পাৰিবা, ঘৰত আহি নিশ্চয় মিলাবও পাৰিবা। আৰু বিশেষ একো নাই, এক্সাম হলত এইখিনিয়ে হয়। তাৰপিছত তুমি সেই কুৱেশ্যন পেপাৰ লৈ আহিব পাৰিবা। ছেটটো বেলেগ বেলেগ হয়, এইখিনি অলপ মন কৰিবলগীয়া কথা থাকে। বাকী একো নাই, তোমালোকে এক্সাম দিয়া। এক্সাম দিয়াৰ পিছত হয়তো 15 দিনমান পিছত তোমালোকৰ ৰিজাল্ট দিব, কিমান মাৰ্ক পাব লাগে এইবোৰৰ কুৱেশ্যন বহুতৰ আহি যায়। কিন্তু মাৰ্কৰ লগত এটা কথা নাই, তোমালোকে এক্সামটো দিয়া। যিহেতু মাৰ্কৰ লগত কথা নাই, এবাৰ এনে হৈছিলে অনলি 2 মাৰ্ক পায়ো ছিট পাইছিলে। তো মেইন কথা, তুমি কাউন্সেলিং কৰিব লাগিব ভালকৈ। কাউন্সেলিঙত প্ৰিফাৰেঞ্চ এড কৰিব লাগে, সেইবোৰ অলপ ভালকৈ কৰিব লাগিব। তো সেইবোৰ এতিয়া হয়তো বুজি নাপাবা, সেইবোৰ বহুত ধৰণৰ কথা আছে, সেইবোৰ অলপ মনোযোগ দি কৰিবা। মই সেইবোৰলৈ ভিডিঅ' বনাম যদিও সময় নাপাওঁ, তথাপিও পলিটেকনিকৰ ওপৰত ইম্পৰ্টেণ্ট যিবোৰ টপিক বা ইম্পৰ্টেণ্ট তোমালোকৰ যিবোৰ কুৱেশ্যন বহুতে সুধি থাকে, সেইবোৰলৈ মই ভিডিঅ' দিওঁৱে। তো ভিডিঅ' সেইবোৰ পাবা, কোনো ধৰণৰ প্ৰব্লেম নাই। আগতে এক্সামটো দিয়া, তাৰপিছত ৰিজাল্ট আহিব দিয়া, তাৰপিছত কাউন্সেলিং হ'ব, কিবা হ'ব, মাৰ্ক কিমান আহে আহক। তুমি ভাল মাৰ্ক উঠোৱাৰ চেষ্টা কৰা। কাষ্ট ৱাইজ বহুত কম মাৰ্কতে ছিট পাবা, এইখিনি জাষ্ট কৈ থ'লোঁ। তো আৰু যদি কিছুমান কথা তোমালোকৰ জানিবলগীয়া ৰৈ যায় কালি এক্সাম লৈ, নিশ্চয় কমেণ্ট কৰিবা, মই ৰিপ্লাই দিয়াৰ কাৰণে চেষ্টা কৰিম। এতিয়ালৈ মানে